তেখেতক ৮ তাৰিখে আমি গুৱাহাটীত লগ পাম বুলি আশা ৰাখিলোঁ। আজি ৰাইজসকল এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। অন্তিম যাত্ৰা। আপোনালোকে জানে মানুহৰ জীৱনত জন্ম হ'লে মৃত্যু হ'বই লাগিব। আৰু অন্তিম যাত্ৰাৰ সময়ত কোন ওচৰত থাকে, কোন কাষত আহি পায়, কাৰ বেদনা কিমান, সেইখিনিয়ে এজন মানুহৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমাৰ অসমীয়া জগতখনত, অসমত আমাৰ অসমৰ বিশিষ্ট ব্যক্তিসকল যেতিয়া ঢুকাইছিল, আমাৰ সন্মানীয় খগেন মহন্ত ডাঙৰীয়া, বিশিষ্ট গায়ক, অৰ্চনা মহন্ত বাইদেউ, নৃপেন গোস্বামী ডাঙৰীয়া, আৰু আমি এতিয়াও আমাৰ মনৰ দুখত আছোঁ, আমি পাহৰিব পৰা নাই আমাৰ মৰমৰ জুবিন দা। এওঁলোক যেতিয়া পৰলোকগামী হৈছিল, তেতিয়া নৱগ্ৰহ শ্মশানত এগৰাকী বাইদেৱে দিনক ৰাতি একাকাৰ কৰি এই মৃতদেহসমূহৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেত ব্যস্ত আছিল। আমি সকলোৱে জানো, আৰু আমাৰ অসমৰ সকলোৱে জানে ধৃতিমালা ডেকা বাইদেউক। ধৃতিমালা ডেকা বাইদেউ তেখেতৰ জীৱনৰ উচৰ্গা কৰিছে ৰাইজৰ বাবে, আৰু এতিয়ালৈকে আমি গম পোৱা মতে প্ৰায় 1000ৰো অধিক মৃতদেহ তেখেতে অন্ত্যেষ্টিক্ৰিয়াত কৰিছে, আৰু মৃতকৰ আত্মীয়জনৰ ওচৰত তেওঁ আছে, আৰু তেওঁ সকলোৰে খবৰ লৈ থাকে। আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট ছ'চিয়েল ছাৰ্ভিচ এছ'চিয়েশ্যনে ধৃতিমালা ডেকা বাইদেউৰ এই ত্যাগ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত আমি সন্তুষ্ট হৈ, আমিয়ে নহয় গোটেই অসমে চিনি পায় তেখেতক, আৰু এইবাৰ 2026 চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা আমি বঙাইগাঁও জিলা ছ'চিয়েল ছাৰ্ভিচ এছ'চিয়েশ্যনে তেখেতক এটি সন্মানেৰে সন্মানিত কৰিবলৈ ওলাইছোঁ। আমি ধৃতিমালা বাইদেউৰ লগত কথা পাতিছোঁ। তেখেতৰ ব্যক্তিত্ব সঁচাই বৰ ক'ব লাগিব যে তেওঁ এগৰাকী মাটিৰ মানুহ, তেওঁ ভগৱানৰ মানুহ, আৰু সেইবাবেহে তেওঁ এই কৰ্মৰাজি কৰি গৈছে। ধৃতিমালা বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু তেখেতক ৮ তাৰিখে আমি গুৱাহাটীত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।